নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। এতিয়া যিহেতু তোমালোকৰ 6 মাহিলী পৰীক্ষা চলি আছে, গতিকে তোমালোকৰ খবৰ অকণমান বেয়া চাগে ন, কাৰণ পৰীক্ষাৰ সকলোৰে মনত ভয় এটা আছেতো। গতিকে বাৰু যি নহওক, আজি মই এই ভিডিঅ'টো তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যি আছে আমাৰ ইতিহাস, ভূগোল, ৰাজনীতি গোটেইকেইখনৰে মই তোমালোকক প্ৰশ্ন কমন দি দিম। গতিকে তোমালোকে কিতাপকেইখন আগত লোৱা আৰু ভিডিঅ'টো শেষলৈকে চাই যাই থাকিবা, মই কি তোমালোকক কমন কুৱেশ্যন দিওঁ, ঠিক আছে? এতিয়া আমি আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট পাৰ্ট, মানে প্ৰথম খণ্ড ইতিহাস, নৱম শ্ৰেণীৰ যিখন আছে সেইখনৰ সমাজ বিজ্ঞানৰ কথা কৈছোঁ। এতিয়া চোৱা, তোমালোক সকলোৰে কিছুমানৰ এতিয়া মই জনাত আৰু মই যিখিনি চিলেবাছ গম পাইছোঁ সেই সৰু ওপৰত দিছোঁ। গতিকে কাৰোবাৰ কিবা অলপ চিলেবাছৰ কম বেছি ৰৈ যাব পাৰে, সেইটো তোমালোকে মানে তেনেকৈ ধৰি নাথাকিবা আৰু, ঠিক আছে? মই যিখিনি জানো, যিখিনি গম পাওঁ সেইখিনিহে দিব ট্ৰাই কৰিছোঁ। আৰু ইয়াতে মই এনেকৈ নকওঁ যে বোলে মই দিয়া কুৱেশ্যনকেইটাই আহিব, কাৰণ ভিডিঅ'ত বহুতে কমেণ্টছত গালি দিয়ে যে আপুনি কমন দিয়া কুৱেশ্যন এটাও নাহিলে, তেনেকৈ কয়। গতিকে কথাবোৰ তেনেকুৱা নহয়, মানে পেপাৰ কোটাৰ পদ্ধতিবিলাক চবৰে যিহেতু বেলেগ বেলেগ হয়নে নাই, আৰু যিহেতু 6 মাহিলী পৰীক্ষাত ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হয়, জিলা হিচাপত বেলেগ বেলেগ হয়। চ' মই এটা মোৰ ধাৰণা মতে দিম আৰু যে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট লাগে, আহিব পাৰে, গম পাইছানে? চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে এতিয়া আমি আহিছোঁ যে ইতিহাসৰ যিটো প্ৰথম অধ্যায় আছে, ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, আৰু ইয়াতে আছে ভাৰতীয় জাতীয়বাদৰ উন্মেষণ। তাৰমানে এইবাৰ পৰীক্ষাত তোমালোকৰ মানে ইতিহাসৰ এই দুটা অধ্যায় আহিব, ঠিক আছে? ইতিহাসৰ এই দুটা অধ্যায় আহিব, প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়। গতিকে তোমালোকে চাই থাকা। প্ৰথম অধ্যায়টো কি আছিল আমাৰ? ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন। তাৰ কোনবিলাক কমন কুৱেশ্যন আহিব মই দিওঁ, চাই লোৱা। গতিকে আমি আহিছোঁ ইয়াৰ অনুশীলনীলে। অনুশীলনীত কৈছে যে অতি চমু উত্তৰৰ প্ৰশ্ন, ঠিক আছে? গতিকে ইয়াতে তোমালোকৰ চমু উত্তৰ কেইটা আছে জানানে? চমু উত্তৰ 10টা আছে। এতিয়া সেই বুলি 10টা নিদিয়ে নহয়, গতিকে তোমালোকে তাৰ পৰা কোনটো চাবা যে এইটো 1 নম্বৰটো, আৰু তোমালোকৰ অকণমান চান্স আছে যে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন, আৰু তেওঁ কেতিয়া ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল। তাৰপিছত আৰু এইটো 4টো চাবা যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন কৰা হৈছিল, সেইটো চাবা। আৰু ইয়াৰ 7 নম্বৰটো চাবা ফৰ্ট উইলিয়াম কি, এইটো হোৱাৰ চান্স আছে। তাৰপিছত আৰু 9টো দে ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল, আৰু 10 নম্বৰটো চাবা যে ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল। 9 আৰু 10 চাই থবা, ভাৰত চৰকাৰ আইনৰ ওপৰতো সুধিব পাৰে বা ভাৰত পৰিষদ আইনৰ ওপৰতো সুধিব পাৰে। গতিকে তোমালোকে ভাবি চোৱা যেন কিছুমান মানে এইবিলাক এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন যি নেকি বোলে এটাও মিছ কৰিব নোৱাৰি, হয়নে না? আৰু তাতে 6 মাহিলী পৰীক্ষা, চেপ্টাৰ কম আহিব। চ' তাৰ ভিতৰত মিলাব লাগিলে তোমালোকে অকণমান কমন কুৱেশ্যনখিনি চাই যাব লাগিব, তাৰ ভিতৰত মানে আহিব, ঠিক আছে? সেইটোৱে। তাৰপিছত আৰু যিহেতু 1 নম্বৰী কুৱেশ্যন উত্তৰ, আৰু পাৰিলে তোমালোকে কি কৰিবা, অকণমান ওপৰে হ'লেও চাই থৈ যাবা। এটলিষ্ট মানে দীঘল লং কুৱেশ্যনবিলাক চালে তোমালোকৰ শ্বৰ্ট কুৱেশ্যনকেইটা এনে হৈ যায়, ঠিক আছে? আৰু এতিয়া আমি আহিছোঁ চমু দীঘল উত্তৰৰ প্ৰশ্ন। দীঘল উত্তৰৰ প্ৰশ্নত ইয়াতে আছে যে কি ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা, এইটো বাৰু মই নকওঁ ইম্পৰ্টেণ্ট হয়নে না। এইটো চাবা 7 নম্বৰটো লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। তাৰপিছত 8 নম্বৰটো চাবা ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা, ঠিক আছে? সেইটো আহিব পাৰে। তাৰপিছত আৰু এইটো চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ লিখা, এইটো চাবা, ঠিক আছে? তাৰপিছত মই ভাবোঁ যে এই চমু দীঘল উত্তৰৰ প্ৰশ্নত এইকেইটাই মই মানে অকণমান ইম্পৰ্টেণ্ট বুলি ভাবোঁ, অ'কে? ইয়াৰ পিছত নেক্সট এইবাৰ আহিছোঁ আমি দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, তাৰে দ্বিতীয় অধ্যায়। আৰু মই এইটোও নকওঁ যে মই দিয়া কেইটা, সেইকাৰণে মই বাৰ কৈছোঁ অকণমান তোমালোকে নিজা হিচাপতে চাবা। 2টা বেছি চালা যেনিবা, কিবা লছ আছে নেকি? একোতো লছ নাই। গতিকে তোমালোকে অকণমান নিজৰ হিচাপতো কিছুমান চাই থবা। আৰু সমাজ বিজ্ঞানত বহুত মাজৰ কুৱেশ্যন থাকে, গতিকে মই সেনেকৈ দিলেতো গোটেই কিতাপখনে মানে চিন দিলেও শেষ নহ'ব। তাৰ ভিতৰত তোমালোকে অকণমান ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তেনেকৈ চাবলৈ চেষ্টা কৰিবা। আৰু এতিয়া আমি ইয়াৰে অনুশীলনীলৈ আহিছোঁ 2 নম্বৰ অধ্যায়ৰ এইটো অনুশীলনী, যে ইয়াতে কৈছে অতি চমু উত্তৰৰ প্ৰশ্ন যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰকটো কি। গতিকে এইটো তোমালোকে চাবা। তাৰপিছত এইটো চাবা আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বা এইটো আহিব পাৰে চাৰে জাহাজে আছে গীতৰ গীতিকাৰ কোন, কবি ইকবাল। 4 নম্বৰটো যে ভাৰতত পোনপ্ৰথমে ৰেল যাত্ৰাত কেতিয়া ক'ত সূচনা কৰা হৈছিল, সেইটো চাই থব পাৰা। আৰু তাৰপিছত আৰু এইটোও চাবা যে ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত হৈছিল। তাৰপিছত কলিকতাৰ প্ৰেচিডেন্সি কলেজক প্ৰথমে কি নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল, আৰু লৰ্ড উইলিয়াম বেণ্টিংকৰ 2টা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। এইটো একদম ইম্পৰ্টেণ্ট কিন্তু দেই। তাৰপিছত এইবাৰ আহিলোঁ আমি চমু দীঘল উত্তৰৰ প্ৰশ্ন। ইয়াতে তোমালোকে চমু দীঘল উত্তৰৰ প্ৰশ্নত কোনবিলাক চাবা জানা যে চিপাহী বিদ্ৰোহ কেনেকৈ ভাৰতীয় জাতীয়বাদৰ উন্মেষ ঘটাইছিল, 1 নম্বৰটো। 2টো চাবা উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল।
তাৰপিছত আৰু এতে যে আছে ভাৰতীয় এইটো চাবা 6 নম্বৰটো ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা, সেইটো আহিব পাৰে। আৰু কেতিয়াবা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে আহে, তথাপিও ৰাজা ৰামমোহন ৰায়টো কিবা এটা বেছি ইম্পৰ্টেণ্ট, গম পাইছানে? সেইটোৱে। তাৰপিছত আৰু তোমালোকে ইয়াৰে ভিতৰত 4 নম্বৰটো অকণমান চাই থৈ দিবা যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্যৰ শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। চ' ইয়াৰে পৰা মই ভাবোঁ যে এইখিনি চালে হ'ব, বাকী তলৰবিলাকতো এনেতো চালে গোটেই চাব লাগে, তথাপিও হ'ব আৰু এইখিনি চাই থৈ দিলে ইয়াৰে ভিতৰত মানে এইখিনিমান মানে আহিব, ঠিক আছে? তাৰপিছত আমাৰ ইতিহাসৰ ইমানলৈকে থাকিল। এইবাৰ নেক্সট আমি দ্বিতীয় পাৰ্টলৈকে আহিছোঁ। গতিকে আমাৰ নেক্সট পাৰ্টটো কি আছিল? নেক্সট পাৰ্টটো আছিল আমাৰ ভূগোল। ভূগোলৰো তোমালোকৰ কি আহিব জানানে? ভূগোলৰ তোমালোকৰ প্ৰথম অধ্যায় আহিব ভূপৃষ্ঠৰ পৰিৱৰ্তন, আৰু দ্বিতীয় অধ্যায় আহিব বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ। চ' তোমালোকে এই প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়ৰ মই কমন দি আছোঁ কেনেকুৱাকৈ চাব লাগে যে ভূপৃষ্ঠৰ পৰিৱৰ্তন প্ৰথম অধ্যায়, ঠিক আছে? গতিকে তোমালোকে চোৱা ইয়াৰে কি কি আহিব পাৰে। এতিয়া আমি ইয়াতে আহিছোঁ অনুশীলনীত কৈছে যে ভূপৃষ্ঠত এইটো চাবা, ভূপৃষ্ঠত মহাদেশ আৰু মহাবিতৰণৰ আৱাসৰ এটি বিৱৰণ আৱাস দিয়া, সেইটো চাবা। তাৰপিছত আৰু কি আহিব পাৰে জানানে? 2 নম্বৰটো চাবা যে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। তাৰপিছত আৰু ইয়াৰে 4 নম্বৰটো চাবা যে ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। তাৰপিছত 5 নম্বৰটো চাবা যে নদী অৱবাহিকা বুলিলে কি বুজা, নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা, সেইটো অকণমান চাই থৈ দিবা। তাৰপিছত এই 6 নম্বৰটো আহিব পাৰে উপনদী, ব্ৰহ্মপুত্ৰৰ 2খন উপনদীৰ নাম, এইটো আহে কিবা, গম পাইছানে? 7 নম্বৰটো ইম্পৰ্টেণ্ট, নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া। তাৰপিছত 9 নম্বৰটো চাবা যে অশ্বসুৰা হ্ৰদ কি, চিত্ৰৰ সহায়ত কেনেকৈ বুজোৱা হয়। এনেকৈ অশ্বসুৰা হ্ৰদটো গমে পাইছা, চ' তেনেকৈ অকণমান ইয়াৰ বিষয়ে এক্সপ্লেনেশ্যন আহি যাব পাৰে, অ'কে? তাৰপিছত ইয়াৰ এই যে ইয়াতে যে 23 নম্বৰ তলৰ 24-25 চাব নালাগে, ইয়াৰ যে 23 নম্বৰটো যে আছে তলত দিয়া কাৰক আৰু অৱয়বৰ কোনটো কাৰ চিনাৰি, ইয়াৰে গোটেইকেইটা নাই। ইয়াৰে তোমালোকক মানে 2টা দিব পাৰে, ধৰ নদী আৰু বতাহ দিলা বা হিমবাহ আৰু সাগৰত থৈ দিলা, সেনেকৈ 2টা এনেকৈ মিলাব দিব পাৰে। আৰু মিলাব মানে কি, নদী হ'লে কি হ'ব সেইটো তুমি আগেদি লিখি দিলেই হ'ব, সেনেকৈ চাবা। তাৰপিছত ইয়াৰে আৰু কোনটো জানানে? এইটো আহিব পাৰে যে বদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা। তাৰপিছত মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল, সেইটো আহে। তাৰপিছত ইনচেলবাৰ্গ কি, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত হিমবাহৰ সংজ্ঞা দিয়া আৰু ইয়াৰ লগত পাৰ্থক্য কি। তাৰপিছত গ্ৰাফ কি, গ্ৰাফৰ চিত্ৰ আঁকিব আহিব পাৰে। তাৰপিছত আৰু এইটো সাগৰৰ বালিয়াতত কি, এইটো আহিব পাৰে। আৰু সাগৰ মহাসাগৰত হৈ উপকূলৰ কেনেধৰণৰ পৰিৱৰ্তন সাধন কৰি চমুকৈ লিখা। চ' মই যিখিনি চিন দিছোঁ তোমালোকে সেইখিনিৰ ওপৰত অকণমান চাবা, সেনেকুৱা কুৱেশ্যনৰ ভিতৰতে আহিব, বেলেগ আৰু নাহে, গম পাইছানে? আৰু ইমান ইজি মই যে প্ৰশ্নকেইটা যে কৈছোঁ সেইকেইটা অলপ ওপৰে চাই যাবা, তাত আৰু তোমালোকৰ আৰু টেনশ্যন কৰি থাকিব লগা আৰু একো নাই। এইবাৰ আমি আহিছোঁ দ্বিতীয় অধ্যায়লৈ। দ্বিতীয় অধ্যায়ত আছে আমাৰ বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ, ঠিক আছে? চ' ইয়াৰে কোনকেইটা কুৱেশ্যন আহে তোমালোকে চাই লোৱা। চ' আমি ইয়াৰে আহিছোঁ আমি অনুশীলনীত কৈছে যে বায়ুমণ্ডল কাক বলে, তথ্য ইয়াৰ গঠন সম্পৰ্কে লিখা, ঠিক আছে? চ' ইয়াৰে ওপৰত তোমালোকে চাবা। তাৰপিছত আৰু মই নেক্সট ক'ব গ'লে ইয়াৰে তোমালোকে যে গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰে, আৰু ইয়াৰ লগতে প্ৰত্যেকটো স্তৰৰ বৈশিষ্ট্য চমুকৈ লিখা। এইবিলাক কিন্তু 1 নম্বৰী কুৱেশ্যন নহয় দেই, এইবিলাকত 2-3 নম্বৰ মানকে দিব পাৰে, ঠিক আছে? সেইটো লিখা। আৰু ইয়াৰে 4 নম্বৰটো চাবা যে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণ সহ আলোচনা কৰা। এইবিলাক লং কুৱেশ্যন টাইপ হিচাপে আহিব। তাৰপিছত ইয়াৰে 5টো চাবা যে চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপ বলৰ বৈশিষ্ট্য আলোচনা কৰা। এইকেইটা আহে ইম্পৰ্টেণ্ট, চাপ বলৰ প্ৰশ্নকেইটা তোমালোকে এইকেইটা চাই থৈ দিবা। তাৰপিছত ইয়াতে আছে যে কি 7 নম্বৰ বায়ু প্ৰবাহ কাক বলে, ইয়াতে চাবা বায়ু প্ৰবাহ কাক বলে, বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা। তাৰপিছত 8 নম্বৰটো আছে যে বায়ু প্ৰবাহৰ মূল সৃষ্টিৰ কাৰণটো কি, ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণ কাৰকসমূহ চমুকৈ লিখা। 8 নম্বৰটো চাবা। তাৰপিছত 9 নম্বৰটো দিছে যে কৰিঅলিছ বল বুলিলে কি বুজা, এইটো অকণমান চাই থৈ দিবা। কৰিঅলিছ বল বুলিলে কি বুজা, বতাহৰ গতি দিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰ সহ চমুকৈ বৰ্ণনা কৰা। তাৰপিছত ইয়াৰে পিছত নেক্সট আহিছোঁ আমি 10 নম্বৰ যে চাপনতি শক্তি বুলিলে কি বুজা, বায়ু প্ৰবাহত ইয়াৰ ভূমিকা লিখা। তাৰপিছত 22টো আহিব পাৰে 12টো বতাহৰ নামকৰণ বুলিলে কি বুজা, এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ু নামকৰণ কেনেকৈ কৰা হয়। তাৰপিছত আছে যে বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়, ইয়াৰ গতিবেগৰ এককবোৰ কি। তাৰপিছত বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়, উদাহৰণ সহ চমুকৈ আলোচনা কৰা, এইটো চাবা। তাৰপিছত বা গৌণ বতাহ কাক বলে, উদাহৰণ হয় এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা, এইটোও চাব পাৰা। তাৰপিছত 18 নম্বৰটো চাব পাৰা যে ঘূৰ্ণী বতাহ কাক বলে, ঘূৰ্ণী বতাহটো তোমালোকে জানাই ই কেই প্ৰকাৰ আৰু এখন ঠাইৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ লিখা।
তাৰপিছত 19টো চাব পাৰা বায়ু ৰাশি কাক বোলে, ইয়াক কেনেকৈ শ্ৰেণী বিভাজন কৰা, এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি। আৰু ইয়াৰে 20 নম্বৰটোও চাব পাৰা যে বাতাগ্ৰহ বুলিলে কি বুজায়, ই কেনেকৈ সৃষ্টি হয়, জলবায়ু আৰু বাতাগ্ৰহৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা। এইকেইটা কুৱেশ্যনৰ ভিতৰত থাকবই। আৰু 21টো মৌচুমী বতাহ বুলিলে কি বুজা, মৌচুমী বতাহ তোমালোকে আগতেও পঢ়ি আহিছা ক্লাছ 6, 7, 8, ই কেনেকৈ সৃষ্টি হয়, ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট। তাৰপিছত সেইকেইটা গ'ল। এবাৰ আমি 22 নম্বৰত আহিছোঁ। 22ত আছে যে কাৰণ দৰ্শাই উত্তৰ লিখা। কাৰণ দৰ্শাই কেনে উত্তৰ লিখবা দিছে, ইয়াৰে ভিতৰত এইটো হ'ব পাৰে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব পাৰে, এইটো। বা ওজন স্তৰটোৱে ওজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে, এইটোও চাব পাৰা। তাৰপিছত সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি, এইটো চাব পাৰা। তাৰপিছত প্ৰথম চাটো চাব পাৰা যে ট্ৰপোস্ফিয়াৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ, এইটো চাব পাৰা। ঠিক আছে, চ' তোমালোকে এইটো চাই ল'বা। এইবাৰ আহিছোঁ আমি 23 নম্বৰলৈ। 23ত কৈছে যে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। কিন্তু এইকেইটা এইবাৰ চমু উত্তৰ হ'ব। চমু কুৱেশ্যনবিলাক অকণমান তোমালোকে প্ৰায় চাই থ'ব লাগে, কাৰণ চুটি প্ৰশ্ন কোনটো দি থৈ এইটো হিচাপ নাই, গম পাইছানে। চুটি প্ৰশ্নত মানে কমন বুলি কোন তেনেকুৱা এটা হেৰি কৰিব নোৱাৰি, কিন্তু দীঘল কুৱেশ্যনবিলাকত অকণমান ক'ব পাৰি, দীঘল প্ৰশ্নবোৰত বোলে এইটো আৰু অকণমান বেছি চান্স আছে, কিন্তু চুটি কুৱেশ্যনত মানে ঠিক নাই, বহুত থাকে যিহেতু যিকোনো দি দিব পাৰে। চ' তেনেকৈ চাবা যে বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত, এইবিলাক চুটি কুৱেশ্যন। ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে, এইটো চাবা। তাৰপিছত ইয়াৰে ভিতৰত এইটো চাবা, ফেৰেলৰ সূত্ৰটো চাবা, বিউফৰ্ট স্কেল কি, এইটো বিউফৰ্ট স্কেলটো ইম্পৰ্টেণ্ট, গম পাইছানে। তাৰপিছত বা হোমোস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম কি, বা লেপছ হাৰ কি, চমুকৈ লিখা। চ' সেইকাৰণে মই যে অলপ আগত ক'লোঁ ইম্পৰ্টেণ্ট 1 নম্বৰী কুৱেশ্যন টাইপবিলাক সদায় ইম্পৰ্টেণ্ট, চ' লিখিবা। ইয়াৰে পিছত আহিল চমু টকা লিখা, হোমোস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ, এনেকৈ চমু টকা বহুতকেইটা দি থৈ দিছে। তাৰ ভিতৰত তোমালোকে হোমোস্ফিয়াৰটো চাবা। তাৰপিছত এইবিলাক ইমান নাহে, ইমানো চাই থাকিব নালাগে, ইমানো চমু টকা লিখবা বেছি নিদিব। হোমোস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ চাই থৈ দিবা, এই দুটাৰ ভিতৰত এটা আহিব পাৰে। তাৰপিছত এইবাৰ আহিলোঁ আমি 25 নম্বৰত পাৰ্থক্য লিখা। পাৰ্থক্য লিখাত তোমালোকে কি চাবা জানানে, কটো চাবা, আনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ, তাৰপিছত বায়ু প্ৰবাহ আৰু বায়ু ৰাশি, তাৰপিছত জলবতাহ আৰু স্থল বতাহ, তাৰপিছত পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ, তাৰপিছত ঘূৰ্ণী বতাহ আৰু প্ৰতীপ বতাহ। এইকেইটাৰ ভিতৰত অকণ পাৰ্থক্য চাই থৈ দিবা, এটা আহি যাব। তাৰপিছত ইয়াৰে যে আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। শুদ্ধ উত্তৰৰ বাছি উলিয়াত মই তোমালোকক কি বুলি কয়, ইমানো কমন নেদাওঁ যে এইটো আহিব, কিন্তু যিহেতু অপশ্যনেল কুৱেশ্যন, MCQ টাইপ, এনেকৈ 4টা অপশ্যন থাকিব, 1, 2, 3, 4টা। তাৰ ভিতৰত তোমালোকৰ কেইটা দি আছে, ক, খ, গ, ঘ, ঙ, প্ৰথম ছ, দ্বিতীয় ছলৈকে দিয়া আছে ন, দ্বিতীয় ছলৈকে দি আছে। চ' এইকেইটা 26 নম্বৰৰ কৰ পৰা ক, খ, গ, ঘ, ঙ, প্ৰথম ছ, দ্বিতীয় ছ, এইকেইটা যিহেতু মানে অপশ্যনেল 4টা আছে। চ' এনচাৰটো মনত ৰখাটো এনে সহজ, দেখিলিকে মনত থাকিব। চ' এইকেইটা তোমালোকে অকণমান পাৰা পৰ্যন্ত প্ৰায় চাই থৈ দিবা, ঠিক আছে। গতিকে তোমালোকৰ ভূগোলৰো প্ৰশ্ন কমন দিয়া হ'ল, ঠিক আছে। তো ইয়াৰে পিছত নেক্সট এইবাৰ আহিছোঁ আমি এইবাৰ তৃতীয় খণ্ডত কি দিছে, ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। গতিকে এইবাৰ আমি চাই ল'ম ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানত কি কি আহিব পাৰে। তোমালোকে চাই থাকা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানত কি যে ৰাজনীতিৰ আমাৰ কি আছে, ৰাজনীতিৰ প্ৰথম অধ্যায়, প্ৰথম খণ্ড ৰাজনীতি বিজ্ঞান, তৃতীয় অধ্যায়, আৰু তাতে আছে ভাৰতৰ ৰাজনৈতিক দল, ঠিক আছে। তাৰ আমাৰ কোনটো হ'ব, এটা অধ্যায় হ'ব ভাৰতৰ ৰাজনৈতিক দল। আৰু ইয়াৰ যি দ্বিতীয় খণ্ড আছে অৰ্থনীতি বিজ্ঞান, তাৰেও তোমালোকৰ এটা অধ্যায় হ'ব অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। চ' ৰাজনীতিৰ এটা আহিব ভাৰতৰ ৰাজনৈতিক দল, আৰু দ্বিতীয় খণ্ড যে অৰ্থনীতি বিজ্ঞান, তাৰেও তোমালোকৰ এটা আহিব। চ' তোমালোকে চাই থাকা মই কোনকেইটা তোমালোকক কমন। চ' ইয়াৰে তোমালোকৰ প্ৰথম অধ্যায়টোৰ নাম হৈছে কি, ভাৰতৰ ৰাজনৈতিক দল, ঠিক আছে। ইয়াৰে তোমালোকৰ মানে কি কি কমন কুৱেশ্যন আহিব পাৰে তোমালোকে চাই লোৱা। ইয়াৰে আমি কিহত আহিছোঁ, ডাইৰেক্ট আমি অনুশীলনীলৈ আহিছোঁ, ঠিক আছে। অনুশীলনীত ইয়াতে কৈছে যে অতি চমু উত্তৰৰ প্ৰশ্ন, কি কৈছে, অতি চমু উত্তৰৰ প্ৰশ্ন কৈছে। 1 নম্বৰটো চাবা, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। তাৰপিছত আৰু 3 নম্বৰটো চাবা, ৰাজনৈতিক দলৰ 2টা বৈশিষ্ট্য লিখা আহিব পাৰে। তাৰপিছত 4টো চাবা, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। তাৰপিছত 5টো চাবা, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। তাৰপিছত 7টো হ'ব পাৰে UPAৰ সম্পূৰ্ণ অৰ্থ। তাৰপিছত 9 নম্বৰটো চাবা, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। আৰু 10 নম্বৰটো চাবা, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল। তাৰপিছত এইবাৰ আকৌ আহিছোঁ চমু উত্তৰৰ প্ৰশ্ন। ইয়াতে তোমালোকৰ এইটো চাবা, মৰ্চা চৰকাৰ বুলিলে কি বুজা, সেইটো হ'ব পাৰে। তাৰপিছত আৰু এইটো চাবা, 3টো চাবা, ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। তাৰপিছত এইবাৰ আহিল তোমাৰ দীঘল উত্তৰৰ প্ৰশ্ন। দীঘল উত্তৰত তোমালোকৰ কোনটো আহিব জানানে, 1টো চাই থবা, সংযুক্ত চৰকাৰ বুলিলে কি বুজা, সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়। আৰু এইটো চাই থবা যে
সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰক। গুণ আৰু দোষ কিন্তু তামাম লিখবাই পৰীক্ষাত। চ' এই দুটা তোমালোকে চাই থবা। বাকীকেইটাৰ কথা মই এনেকৈ নকওঁ যে নাচাবা, কিন্তু মোৰ হিচাপত মই যিখিনি অলপমান ইম্পৰ্টেণ্ট টাইপ সেইখিনি কৈ গৈছোঁ। বাকী 100% চাব পাৰা সেইটো তোমালোকৰ কথা। বোলে আমি গোটেই কিতাপ মুখস্থ কৰিম সেইটো তোমালোকৰ কথা, ঠিক আছে। তাৰপিছত আৰু ইয়াতে মই এটা কথা কওঁ, ইয়াৰ 6টো অকণমান মই আহিব বুলি ভাবোঁ যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা, ঠিক আছে। চ' আমাৰ ৰাজনীতিৰ প্ৰথম অধ্যায়টো এটাই আহিব। চ' এইটো কমপ্লিট। এইবাৰ আমি চাম অৰ্থনীতি বিজ্ঞানত কি আহে। তো নেক্সট আমি আহিছোঁ এইবাৰ দ্বিতীয় খণ্ড অৰ্থনীতি বিজ্ঞানলৈ, ঠিক আছে। অৰ্থনীতি বিজ্ঞানত তোমালোকৰ অৰ্থনীতি বিজ্ঞানত কি আহিব? আমাৰ প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। এইবাৰ এইটোৱে আহিব, বেলেগ নাই। চ' ইয়াৰে আমি কি চাম? অনুশীলনীত কি কি প্ৰশ্ন হয় সেইখিনি চাই ল'ম। মানে মোৰ মতে আৰু মানে কিখিনি চান্স আছে। চ' আমি সেইকাৰণে এবাৰ আহিছোঁ অনুশীলনীলে, ঠিক আছে। অনুশীলনীত কি কি আহিব তোমালোকে চাই লোৱা। অনুশীলনীত আছে যে ইয়াতে অতি চমু উত্তৰৰ প্ৰশ্ন। চ' ইয়াৰে মই ভাবোঁ যে এইটো 1 নম্বৰটো চাবা, অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে। তাৰপিছত 3টো চাবা যে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ কোন। তাৰপিছত 4টো চাবা যে অৰ্থনীতি বিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল। তাৰপিছত এইটো চাবা 7 নম্বৰটো যে এডাম স্মিথে কোনখন গ্ৰন্থত কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। 8 নম্বৰটো চাই থবা আলফ্ৰেড মাৰ্চেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। তাৰপিছত 10টো চাবা এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল, ঠিক আছে। তাৰপিছত আৰু এটা আছে দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে। কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কয় এইটো চাই থবা। আৰু উৎপাদনৰ উৎপাদিত আহিলে আৰু এইটো 14টো চাবা মাইক্ৰ' আৰু মেক্ৰ' শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে। এইটো আহাৰ চান্স আছে, মানে আহে আৰু। এইবাৰ আহিছোঁ আমি চমু উত্তৰৰ প্ৰশ্নলৈ। চমু উত্তৰৰ প্ৰশ্নত 1 নম্বৰটো চাবা যে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। তাৰপিছত 2 নম্বৰটো তাৰপিছত মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সূত্ৰটো চাবা। তাৰপিছত আৰু 4টো চাবা যে চেমুৱেল আৰু নৰ্ডাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। তাৰপিছত আৰু ইয়াতে আছে যে 10 নম্বৰটো চাবা ৰাষ্ট্ৰীয় আয় কাক বোলে। তাৰপিছত 11টো চাবা জনমূৰিয়াৰ সূত্ৰটো লিখা। তাৰপিছত 9 নম্বৰটো চাবা আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ মাজত পাৰ্থক্য লিখা। চ' মই ভাবোঁ চমু উত্তৰৰ এখিনি চালি আহিব, ঠিক আছে। এতিয়া আমি যদি দীঘল উত্তৰৰ প্ৰশ্নৰ কথা ক'ব যাওঁ, তেনেহ'লে দীঘল উত্তৰৰ প্ৰশ্নত তোমালোকৰ অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা। বা এইটো 2 নম্বৰটো চাবা যে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা। এনেকুৱা প্ৰশ্ন বহুত আহি থাকে আৰু দেখাও যায়। চ' তোমালোকে এইটো চাবা দে। আৰু 3টো অকণমান চাই ল'বা অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা, লং কুৱেশ্যন যিহেতু। চ' মই ভাবোঁ ইয়াৰে তোমালোকৰ এনেকৈ 2টা লং কুৱেশ্যন চালে হৈ যাব, ঠিক আছে। গতিকে মই ইতিহাস ভূগোল ৰাজনীতি বা অৰ্থনীতি এই 3টা খণ্ডৰ মই যিখিনি ইম্পৰ্টেণ্ট আহিবলগীয়া কুৱেশ্যন সেইখিনি মই দি দিলোঁ। আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হওক। গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল। যদি তোমালোকে চাই ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু নেক্সট তোমালোকৰ কি অধ্যায়ৰ কমন কুৱেশ্যন লাগে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। থেংক ইউ। ভালকৈ পঢ়া তোমালোকে কেৱল। বেষ্ট অফ লাক ফৰ ইয়ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন।